1:3কে মাতিছোঁ বুলি যিটো বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আপোনালোকে শুনিছিলে সেই বিষয়টোত বহুতে ভাবি আছে যে কেৱল আসাম পুলিচতহে ৰিটেনটো দিবৰ বাবে 1:3কে মাতিছে। কিছুমান কেণ্ডিডেটো মিডিয়াৰ আগতো কৈ দিছে যে 1:3কে মাতিছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। তেওঁ কৈছে কেৱল এডিআৰিৰ ক্ষেত্ৰতহে কৈছে, এডিআৰিৰ ক্ষেত্ৰতহে 1:3 বা 2 মানকৈ মাতিছোঁ বুলি। কিন্তু অসম পুলিচৰ ৰিটেন এক্সাম দিবলৈ কিমানকৈ মাতিছোঁ বুলি আজিৰ তাৰিখলৈকে একো কোৱা নাই। কোনো অফিচিয়েল আপডেটো এই বিষয়টোত কোনো ধৰণৰ একো দিয়াই নাই। পুলিচৰ এই বিষয়টোত তেওঁ এষাৰ কথাই কৈছে, আমি গম পোৱাৰ হিচাপত ছেকেণ্ড লিষ্টখন নিদিওঁ, বছ সিমানেই কথা। ছেকেণ্ড লিষ্টখন নিদিওঁ, নিউ ভেকেঞ্চি আহিব, সেইটো সেইটো পাছৰ কথা। কিন্তু এই যিটো আমি প্ৰচেছত যুঁজি আছোঁ, যিমান কেণ্ডিডেটে কেৱল ছেকেণ্ড লিষ্টখন নিদিওঁ বুলিয়ে কৈছে। এতিয়া 1:3কে মাতিছোঁ বুলি পুলিচৰ ক্ষেত্ৰত কোৱা নাই। তেওঁ কৈছে কেৱল এডিআৰিৰ ক্ষেত্ৰতে। এতিয়া আমাৰ এছাম কেণ্ডিডেট এনেকুৱা হ'ল, দুই পক্ষ হৈছে, গম পাইছে। মোক লৈতো কিছুমানে এনেই কণ্ট্ৰভাৰ্চি এটা সৃষ্টি কৰি দিলে, যিটো বিষয়ে লৈ মই জড়িত হ'বই বিচৰা নাছিলোঁ। মানে মই এইটো কাৰণে জড়িত হ'ব নিবিচাৰোঁ। মই আপোনালোক য'ত গৈছিলে সেই জেগাত মই যাব নোৱাৰোঁ, কোনো ধৰণৰ মোৰ ফালৰ পৰা সেই বিষয়টোত ছাপোৰ্ট কৰিব নোৱাৰোঁ। কিন্তু যিটো বিষয়ক লৈ আপোনালোকৰ আগত কথাখিনি কৈ থাকোঁ বা এটা হিচাপত আপডেট দিয়াৰ হিচাপত সেইখিনি কথা কৈ দিব পাৰোঁ, বোলে ইমানটো প'ষ্ট ওলাইছে এনেকুৱা তেনেকুৱা। কিন্তু মই তাত গৈ আপোনালোকৰ লগত লগ হৈ একেলগে সেই কামখিনি মই কৰিব নোৱাৰোঁ সেই বিষয়টোত। গতিকে মোক কিছুমানে এনেই সাঙুৰি দিলে, সেইটো মোৰ ব্যক্তিগত কথা। মই এই বিষয়টোত ইতিমধ্যে ক্লিয়াৰ কৰি দিছোঁ ইয়াৰ আগৰ দুটামান ভিডিঅ'ত। সেই বিষয়টো মই ক্লিয়াৰ কৰি দিলোঁৱে। মই যে কিহৰ কাৰণে নাযাওঁ বা সেই বিষয়টোত এড নহওঁ মই কৈয়ে দিছোঁ, কাৰণ মই কিছুমান বিষয়ত মই এড হ'ব নিবিচাৰোঁ। সেইটো মোৰ ব্যক্তিগত পাৰ্চনেল কথা। বাকী কেণ্ডিডেট বহুত হাজাৰ লাখ আছে, তেওঁলোকক কোৱা উচিত। এতিয়া মেইন কথা হ'ল, আমাৰ যিহেতু এতিয়া কেণ্ডিডেট দুপক্ষ। তোমাৰ লগতে দুজন ল'ৰা দৌৰি আছিল, এজনৰ নাম আহিলে, এজনৰ নাম নাহিলে। যিজনৰ নাম আহিলে তেওঁতো বহুত ফূৰ্তি পায়। মই কিছুমান কেণ্ডিডেটৰ কথাহে কৈ আছোঁ, সকলোৰে কথা কোৱা নাই। দুজন ল'ৰাৰ ভিতৰত এজনৰ নাম আহিলে, এজনৰ নাম নাহিলে। যিজনৰ নাম আহিলে পূৰা ফূৰ্তি হৈ গ'ল, মুঠতে মোৰ নাম আহি গ'ল, যে মোৰ চাকৰিয়ে হৈ গ'ল। ৰিটেন আছে, ভাইবা আছে, তাৰপিছত ফাইনেল মেৰিট লিষ্ট এতিয়াও হোৱা নাই। যিমান কেণ্ডিডেটে নামাতক কিয়, ভেকেঞ্চি কিমান আছে? ৩,৯৪৫টা AB UB, সিমানখিনি কেণ্ডিডেটহে পাব। বাকীবোৰতো আকৌ মাৰ খাই যাব। গতিকে যিসকলৰ নাম অহা নাই তেওঁলোকেহে বুজি পায় এই ফিল্ডটো, যে মোৰ লগৰজনে আহি গ'ল, মোৰ নাহিলে। কেৱল পইণ্টত বা অকণমান নম্বৰ ইফাল সিফালত মোৰ নামটো নাহিলে। যিসকলৰ নামটো অহা নাই তেওঁৰ মাৰ্কটো কম আছে, বা যিসকলৰ নামটো আহিছে তেওঁৰ মাৰ্কটো অলপমান বেছি পাইছে। এতিয়া এনেকুৱা কিছুমান আছে, নামটো আহিলে বুলি একদম মানে ইজনকটো একদম নমতাই হৈ গ'ল, ইজনকটো একদম টোটেলি নমতাই হৈ গ'ল। নামটোহে আহিছে ৰিটাৰ্ণ দিবলৈ, বাকীটো একো হোৱাই নাই। ফোন একদম ব্লকেই মাৰি দিলে। ইপিনে আগতে ইমান সাংঘাতিক ধৰণৰ ফোন মেছেজ কল কৰিয়ে থাকে, ৰানিং কৰিব নেকি, য'ত নেকি সেইজন ল'ৰা নহ'লে বা সেই ছোৱালীজনী নহ'লে তেওঁ ৰানিং নকৰিছিল বা কোনো ধৰণৰ বিষয়ত তেওঁ অন্তৰ্ভুক্তই নহৈছিল ফিজিকেল ৰানিং, এই লং জাম্প মাৰি থকা সময়ত। এতিয়া যেতিয়া সেইজনৰ নাম নাহিলে, এই নাম অহাজনেতো তেওঁক একদম পাহৰিয়ে পেলালে। এইডালৰ লগত কথা পাতে নেকি, এইজনীৰ লগত কথা পাতে নেকি। গতিকে তেনেকুৱা ধৰণৰ আমাৰ কেণ্ডিডেটৰ মাইণ্ডছেটবোৰ তেনেকুৱা, বহুত স্বাৰ্থপৰ। সকলো নহয়, আছে কিছুমান বহুত স্বাৰ্থপৰ আমাৰ মাইণ্ডছেটবোৰ। যিসকলৰ নাম আহিছে পঢ়ি থাকে, সেইটোহে কথা। নাম নোহোৱা কেণ্ডিডেটখিনিৰ লগত এনেই মাথা মাৰি কি কাম আছে? নাম যাৰ অহা নাই তেওঁলোকে যিটো প্ৰচেছত কৰি আছে, যিটো প্ৰচেছ কৰিব বিচাৰি আছে, সেইটো প্ৰচেছ কৰি আছে। যদি 1:5কে মাতা নাই, যদি পূৰা প্ৰমাণ দিব পাৰে বা প্ৰমাণ যদি সকলো ফালৰ পৰা যদি হৈ উঠে, বোলে 1:5কে মাতা নাই, 1:3 বা 4কে মাতিছে, তেনেহ'লে 1:5কেতো মাতিবই লাগিব। তেনেহ'লেতো 1:5কে মাতিবই। SLPIB নটিচ আহি যাব, আকৌ এক্সামক লৈ আকৌ কিবা নিউ ডেট বা কিবা আপডেট আহি যাব পাৰে। গতিকে যিসকলৰ নাম আহিছে 6 এপ্ৰিলৰ এক্সামটোৰ কাৰণে পঢ়ি থকাই ভাল। এই নাম নহা কেণ্ডিডেটখিনিৰ লগত মাথা মাৰি একো লাভ নাই, একোৱে নাম নাই। কাৰণ নাম নহা কেণ্ডিডেটখিনিয়ে তেওঁলোকে যুঁজি আছে, তেওঁলোকৰ নামটো আহে নাহে, কিয় অহা নাই, কোনবোৰ বিষয়ত অহা নাই, কোনবোৰ পইণ্টত অহা নাই, সেইখিনি কাম তেওঁলোকে কৰি আছে। গতিকে তেওঁলোকৰ মতে থাকিবলৈ দিয়া। তেওঁলোকে যি কৰি আছে ইতিমধ্যে। বহুখিনি প্ৰচেছত তেওঁলোক ইতিমধ্যে নাম দিছে, কিবা কৰিছে, ডকুমেণ্ট ছাবমিট কৰিছে, কিয় অহা নাই নাহা। গতিকে নাম অহাসকলে তেওঁলোকৰ লগত মাথা মাৰি লাভ নাই। মই ভাবোঁ 1:5কে মাতা নাই, মাতিব লাগে, বছ সিমানেই কথা। আৰু ইয়াত বেলেগে মাথা মাৰি ইয়াত এনেই কিয় মূৰ ঘোলা কৰি আছে। এতিয়া যিহেতু দুয়োপক্ষে আমাৰ কেণ্ডিডেট হৈ গ'ল, কিছুমানে বিচাৰে কিছুমানে নিবিচাৰে। এতিয়া সেইটো কাৰণে বিষয়টো মই তেনেকৈ মাতি নেমাতোঁ। যিটো হিচাপত বুজাওঁ, মানে সকলোকে বুজোৱাৰ হিচাপতহে বুজাই দিওঁ। নাম অহাখিনিও যাতে বুজি পায়, নাম নহাখিনিও যাতে এই কথাখিনি বুজি পায়। গতিকে কাৰো মানে এটা বিষয়ত তেওঁলোকৰ হৈ মই মাত মাতিব নিবিচাৰোঁ। যিটো ৰাইট, যিটো হয় সেইটোৱে হ'ব লাগে।
মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ছেকেণ্ড লিষ্টখন নিদিওঁ বুলি কৈছে, কিন্তু কিহৰ কাৰণে নিদিয়ে বা কোনবোৰ পইণ্টত তেওঁ নিদিওঁ বুলি কৈছে, 1:5কৈ মাতিছোঁ সেইকাৰণে আমি নিদিওঁ, এতিয়ালৈকেতো কোনো ধৰণেতো একো নটিচ দিয়া নাই ন, 1:5কৈ মাতিছোঁ নেমাতিছোঁ। গতিকে যিসকলৰ অহা নাই তেওঁলোকে কামবোৰ কৰি আছে, কৰি থাকিবলৈ দিয়া। নাম অহা কেণ্ডিডেটখিনি এনেই মাথা মাৰি লাভ নাই, মই বহুবাৰ কৈছোঁ। এক্সাম যদি 6 তাৰিখে আছে আৰু 10 দিন আছে, এতিয়া পঢ়িব লাগে নে নাচিব লাগে নে ক'ৰবাত চিনেমা চাব লাগে, যি কৰে কৰি থাকা। সকলোকে কোৱা নাই, কিন্তু আছে এনেকুৱা কিছুমান স্বাৰ্থপৰ কেণ্ডিডেট, তেওঁলোকেতো নাম নহা কেণ্ডিডেটখিনিকতো টোটেলি নাম অহাটোৱেই নিবিচাৰে, নাম অহাটোৱে নিবিচাৰে। নতুনকৈ আকৌ ভেকেঞ্চি ওলাব বুলি কৈছে, তাত প্ৰিপেয়াৰেশ্যন কৰি তাত দৌৰিবিগৈ। ইয়াত এইখিনিত কিয় মাথা মাৰি আছ? তহঁতে কি দৌৰা সময়ত ফিজিকেল দিয়া সময়ত কিবা ৰিলচ বনাই ফুৰিবি, কিবা বনাই ফুৰিবি, এনেকুৱা ধৰণৰ কিছুমানৰ মন্তব্য কৈ থাকে। আমি যে নাম আহিলে তহঁতৰ নামটো কিয় নাই? আৰু এই ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি সকলোৰে কেটেগৰী বা সকলোৰে পষ্ট সকলোৱে এইবিলাক বেলেগ বেলেগ, সকলোৰে মাৰ্কসমূহ বেলেগ বেলেগ, সেইকাৰণে কাটআপটো কাৰোবাৰ বেছি গৈছে, কাৰোবাৰ কম হৈছে। সেইটো হিচাপতে কাৰোবাৰ নাম আহিছে, কাৰোবাৰ অহা নাই। গতিকে যিসকলৰ আহিছে সেই নহাখিনিক লৈ ইমান বেয়া মন্তব্য দিয়াটো উচিত নহয়। সকলোৱে দিয়া নাই, কিন্তু আছে কিছুমান কমেণ্ট ছেকশ্যনত খুব বেছি ফালি থাকে, যেনেকৈ মোক ফচাই দিলে বেলেগৰ লাইভত গৈ পেলাই যে নীলোৎ পলে কিবা কৰিছে, আৰু মই এই বিষয়টো মাতিবই নিবিচাৰোঁ, মোক এনেই ফচাই দিছে। কাৰণ এনেকুৱা ধৰণৰ বিষয় মাতি কি হৈছে আজি অসমৰ 4-5জনমান ইউটিউবাৰ কি কেছত আজিও ফচি আছে। গতিকে সেইকাৰণে বিষয়ত মই মাতিবই নিবিচাৰোঁ। খালি মই এইটো বিষয়ত এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ, যাতে তেওঁ বুজি পায়, তুমিও বুজি পোৱা, দুই পক্ষ যাতে কথাখিনি বুজি পায়। গতিকে যদি 1:5কৈ মাতা নাই, মাতিব বছ ইমানেই, কিন্তু মোক এড কৰি বা বেলেগক এড কৰি কাৰোবাৰ লাইভত গৈ কিছুমান কমেণ্ট ছেকশ্যনত তেওঁক উচতাই, এইবিলাক কৰিতো একো লাভ নাই ন। আৰু যিসকলে মোক উচতাই সেই লাইভত গৈ পেলাই মোক বেয়াকৈ মন্তব্য দিবলৈ যাক উচতাই আছিলে লাইভত গৈ পেলাই, আৰু তেওঁলোককতো ইতিমধ্যে যোৱাকালি ৰিপ্লাই দিলেই, নামঘৰত গৈ বৰুৱানীহঁতৰ নিচিনাকৈ এনেকুৱা ধৰণৰ কিছুমান কথা ক'লেই। গতিকে উচতাই একো লাভ নাই, নিজৰ মাইণ্ডছেটটো আছে নহয়, নিজৰ মাইণ্ডছেটটো মতে কাম কৰি যোৱা। যদি নাম আহিছে পঢ়া, যদি নাম অহা নাই পিছৰ যিখন যুঁজত যুঁজি আছে সেই যুঁজখনত লাগি থাকা, নিশ্চয় সফল হ'বা যদি তোমালোক ৰাইটত আছা। বাকী ইমানেই আছিলে, ভিডিঅ'টোত বিশেষ একো ক'ব নিবিচাৰোঁ। আৰু মেইন পইণ্টটো মই কৈ দিছোঁ যে 1:3কৈ যি মাতিছোঁ বুলি কৈছে সেইটো কেৱল এডিআৰইৰ ক্ষেত্ৰতে কৈছে, বাকী এই পুলিচৰ বিষয়টোত কোৱা নাই। বাকী মানে কিবা যদি SLPRBৰ ফালৰ পৰা বা অন্য কিবা আপডেট যদি পাওঁ, আকৌ এতিয়া কামাণ্ডৰ কাট অফ লিষ্টটো আহিব এইকেইদিনতে, হয়তো সোনকালে অফিচিয়েল আপডেট দি দিব। যিমান পাৰোঁ অফিচিয়েল তথ্য বা যিমানখিনি পাৰোঁ জনাবলৈ মোৰ হিচাপত সিমানখিনিয়ে কথা জনাব পাৰিম। বাকী বেলেগ বিষয় ইয়াত এড কৰিব নোৱাৰিম। বাকী বেলেগক ক'ব পাৰা, কিন্তু মই যিকোনো বিষয়ত এই সন্দৰ্ভত মই ক'ব নোৱাৰিম, সেইটো মোৰ পাৰ্চনেল মেটাৰ। ধন্যবাদ।